হঠাৎ বন্ধ হৈ পৰিছে নাজিৰাৰ ঐতিহাসিক বৰালি। নাজিৰাৰ ঐতিহাসিক বৰালিৰ বিধ্বস্তৰো লোক নিৰ্মাণ বিভাগৰ মীন পাম্প সদৃশ দঘাটত সোমাই পৰিল দুখনকৈ ট্ৰাক। নিৰ্বিকাৰ বিভাগীয় কৰ্তৃপক্ষ। নাজিৰা নগৰ চাৰিআলিত ঐতিহাসিক ধুদৰালিত সংলগ্ন হোৱা জয়সাগৰ তিনিআলিলৈকে প্ৰায় 17 কিলোমিটাৰ দৈৰ্ঘ্যৰ ঐতিহাসিক বৰালি সম্প্ৰতি অতি বিধ্বস্ত হৈ পৰাত জনগণে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। বিগত বৰ্ষত জয়সাগৰৰ পৰা নিৰ্মাণ কৰি আহিছে যদিও নাজিৰা চাৰিআলিৰ পৰা প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণৰ নামত সংশ্লিষ্ট ঠিকাদাৰ আৰু বিভাগীয় বৰমূৰীয়াৰ দায়িত্বহীনতাৰ বাবে মাহ ধৰি নিৰ্মাণ কৰা নাই। এই পথছোৱাত চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ মীন পাম্প সদৃশ প্ৰকাণ্ড দ গাঁতৰ সৃষ্টি হৈ যান বাহনৰ লগতে মানুহে খোজকাঢ়ি যোৱাটো অসম্ভৱ হৈ পৰিছে। আজি পুৱা ভাগতে নাজিৰা নগৰৰ সমীপৰ আমোলাপট্টিত ঐতিহাসিক বৰালিৰ মাজত থকা এটা প্ৰকাণ্ড দ গাঁতত দুয়োফালৰ পৰা যোৱা বোজাই ভৰ্তি দুখন পাঞ্জাৱবতী ট্ৰাক সোমাই পৰা নাজিৰাৰ চাৰিআলিতে আৰক্ষীয়ে পথ বন্ধ কৰি দিব লগা পৰিস্থিতিৰ উদ্ভৱ হয়। লোক নিৰ্মাণ বিভাগৰ নাজিৰা আৰু আমগুৰি সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা আৰু সংশ্লিষ্ট ঠিকাদাৰৰ মাজত গোপন বুজাবুজিৰ ফলত মাহ ধৰি পথছোৱা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা নাই, যাৰ ফলত আজি দুখনকৈ বোজাই ভৰ্তি ট্ৰাক দ গাঁতত সোমাই পৰাত এই ঐতিহাসিক বৰালিটো যাতায়াতৰ বাবে বন্ধ কৰি দিব লগাত পৰিছে। আমি বিশেষকৈ দাবী জনাব বিচাৰিছোঁ অসম চৰকাৰক, আৰু অসম চৰকাৰক আমি দাবী অতি শীঘ্ৰে যাতে আমাৰ পথটো নিৰ্মাণ কৰি দিয়ে তেখেতলোকে। এইটো প্ৰায় 2 মাহমানৰ ধৰি হৈ আছে। তেখেতলোকে আমাৰ এইটো নিৰ্মিত ৰাস্তা আছিলে, নিৰ্মিত ৰাস্তাত বিনোদ বৰগোহাঁই যি ঠিকাদাৰ হয় তেখেতে এইটো কি চিন্তাত ভাঙিলে তেখেতলোকে জানিব। নিজস্ব অসম চৰকাৰক আমি অসম চৰকাৰ যি বিভাগীয় এই পথ নিৰ্মাণ বিভাগৰ তেখেতলোকৰ অনুমোদনতে এই কৰ্মভাগী হৈছে। সেইকাৰণে আমি আমাৰ পিনৰ পৰা আমাৰ ৰাইজৰ পিনৰ পৰা দাবী আছে যে অতি শীঘ্ৰে আমাৰ পথটো নিৰ্মাণ কৰি দিয়ে। আগতে সুন্দৰ আছিলে এই পথটো, আজি ঠিক বহল কথা কৰি চিন্তা যথেষ্টখিনি বহল কৰিলেই। বহলৰ জেগাটো বহলৰ নামতে হৈছে এইখিনি কাম। বহল কৰিবলৈ বুলি আহি ৰাইজক যান্ত্ৰণাত ভোগাইছে। ইয়াত সকলো ছাত্ৰ ছাত্ৰী মেডিকেললৈ যোৱা যিবিলাক ৰোগী তেখেতলোকৰ কাৰণে বহুত দুখৰ কথা। এতিয়া শিক্ষাৰ্থী যি ছাত্ৰ ছাত্ৰীসকল স্কুললৈ যাব নোৱাৰা হৈছে, এই পুখুৰী ৰাস্তা অতিক্ৰম কৰি কেনেকৈ যাব তেওঁলোকে? কিবা এটা অসুখ যদি বিসুখ হয় ৰাইজক এতিয়া মেডিকেলত কেনেকৈ নিব? কোনো এটা কাষেদি এটা মথাউৰি কাষেদি এটা সৰু ৰাস্তা আছে, সেইটোৱে তেনেকৈ বেছিকৈ অহা যোৱা কৰা কোনো পথ নহয়। এইটো প্ৰতিদিনে ফচিছে। আমাৰ দাবী, ৰাইজৰ দাবী, পথটো অতি শীঘ্ৰে যাতে নিৰ্মাণ কৰি দিয়ে। নাজিৰাৰ পৰা জুলফিকা আলী ৰিপৰ্ট, প্ৰাপ্ত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।